নমস্কাৰ, মোৰ নাম ৰঞ্জিত ডেকা। মই আজি মোৰ দোকান ইয়াতে আছে, ব্ৰইলাৰ দোকান আছে, ব্ৰইলাৰ কাটি ধৰ ডেইলি অলপ 200 টকাকৈ ডিপজিট থৈছিলোঁ আৰু এতিয়া 1 বছৰ মিচুৰিটি হৈছিলে মোৰ। ডিচেম্বৰ 15 তাৰিখে মিচুৰিটি হৈছিল। মিচুৰিটি হোৱাৰ পিছতো মোটামুটি সিহঁতে তেতিয়া বন্ধ হোৱা নাছিল। নোহোৱাতো সিহঁতে পইচাটো আজি দিম ৰ কালি দিম ৰ পিছত সিহঁতে একাউণ্ট খুজিলে মোক। একাউণ্ট খোজাটো তাৰমানে পইচাটো নিদিলে সিহঁতে। তাৰ কিছু 2 মাহৰ পিছতে সিহঁতৰ বেংকটো জ্বলি গ'ল। জ্বলাটো আৰু পইচাটো সম্পূৰ্ণ এতিয়া নাহে বুলি কৈ আছে আৰু এইটো টকংকাটা এই তেওঁ মেনেজাৰজনৰ নাম ভূপেন শৰ্মা। টকংকাটা কিবা কি গোট আছিল, সৃষ্টি গোট বুলি আছিল আৰু মোৰতো আজি বহুত দিনেই হ'ল। 50 টকাকৈ থৈছিলোঁ, সেইবাৰ মিচুৰিটি হ'ল, পইচা পালোঁ। তাৰপাছত এনেকৈ থৈ পিছত 100 টকাকৈ থ'লোঁ, সেই মিচুৰিটি হ'ল, পইচা পালোঁ। এতিয়া 200 টকা কৰিলোঁ, এইবাৰ 200 টকা কৰাত এইবাৰ সেনেকুৱা হ'ল আৰু উঠাই দিয়া নাই। সিহঁতে এতিয়া গ'লে কয় দিম বুলি কয়, নিদিয়ে। আজি হ'লেহে আজি কিমান ডিচেম্বৰতে মিচুৰিটি হোৱা পইচাৰ আমি পইচাটো বিচাৰোঁ। আমি কৈছোঁ যে আপোনালোকে যদি ধৰক এনেকুৱাই ঘটনা ঘটিছে তেতিয়াহ'লে পইচাটো কিছু কিস্তি চিষ্টেমত দিয়ক আমাক। সম্পূৰ্ণকৈ একেলগে দিব নোৱাৰিলেও উঠিলে আমি এটা সুবিধা দিছিলোঁ, তেওঁলোকে কিন্তু সেইটোকো ধৰ মানি লোৱা নাই আৰু যে দিম কৈ থাকে। এতিয়া আমি জনাওঁ যে এতিয়া আমাক যাতে পইচাটো ঘূৰাই পাওঁ আমি সেইটোকে কামনা, কাৰণ বহুত কষ্ট কৰি আমি ডেইলি জমা কৰোঁ। কাৰণ নিজে নাখাই নলয় হ'লেও বা কিবা কিছু উন্নতি হওক, দোকানখনকে ডাঙৰ কৰিব পাৰিম বুলি আমি জমা কৰোঁ। কিন্তু এতিয়া কি কৰিলে আমাৰ এতিয়া বহুত দুখ লাগিছে আৰু পইচাটো নোপোৱাৰ ফলত আমি বহুত পিছুৱাই গ'লোঁ আৰু 1 বছৰ এনেকুৱা। টোকন কাটাৰ যিটো নেকি সৃষ্টি ক্ষুদ্ৰ সঞ্চয় এইটো আঁচনি আছে, সিহঁতে আমাৰ তাত ডেইলি কালেকশ্যনত আহে। আমাৰ কালেকশ্যনৰ এজেণ্টৰ নাম আছিল চন্দন শৰ্মা। তো সি আহি কিনে আমাৰ পৰা ডেইলি মোৰ 200কৈ ডেইলি কালেকশ্যন কৰি এটা মিচুৰিটি হৈছিল। মিচুৰিটিটোত মই পাওঁ 30,000 আৰু এইটোত আপোনাৰ চাব পাৰে, এইটোত 18,600 টকা হেৰি হৈছে। এইটো হাফ মিচুৰিটি হওঁতে এইটো বহি কিন্তু সি লৈ গৈছিল। লৈ যোৱাৰ পিছত মানে সিহঁতে ক'লা কেইদিনমান পিছত আমি যেতিয়া যাই থাকোঁতে পইচাটো মিচুৰিটি টাইমত নেদি উঠি পেলাই পিছত কৈছে বোলে এইটো আমাৰ এনেকৈ জুই লাগি গ'ল, গতিকে আমাৰ হাতত ডাটা নাই, আমি এতিয়া পইচাটো আমি মানে দিব লাগি নোৱাৰোঁ। এনেকুৱা ধৰণে এতিয়া মানে বিভিন্ন ধৰণে আওপাক দি কিনে আমাক সদায় ঘূৰাই আছে। পইচা দিয়াৰ কোনো মানে হেৰি দেখা নাই আৰু বহীটো সিহঁতে লৈ গৈছিল। লৈ যাই কিনে আকৌ আমি যেতিয়া ক'লোঁ আমাৰ এটলিষ্ট বহীটো দি, যিটো মিচুৰিটি হৈছিল সেইটো কিন্তু বহি নিদিলা, যিটো মানে হোৱা নাছিল এইটো আপোনাৰ 18,000 হোৱাটো সেইটো ঘূৰাই দিছে আৰু। কিন্তু এইটো পইচা পাতি এতিয়ালৈকে একো মানে হেৰি নাই। আমি খুজিব যাই আছোঁ। আমি মোটামুটি 2-3 দিন গ'লোঁ, ঘৰত গৈছোঁ। ঘৰত যাওঁতে তাৰপিছত ভালকৈ বহিব নেদে, ওলাই আহি দেখা নেদে। তাৰপিছত মানে কথা ক'লেও নুশুনা ভাৱি জোৰে। এতিয়া তাত আমি মাৰিটো কৰিব নোৱাৰোঁ, চিধা কথা সেইটো। গতিকে বেলেগ আৰু অপশ্যন নাই আৰু একো মানে গুৰুত্ব নাই মানে। লোন আমিও দিছিলোঁ, আমাৰ লোনবিলাক এতিয়া মাৰা গৈছে। তো কথা হ'ল এতিয়া সিহঁতে লোন দিছিল, সিহঁতে লোনখিনিতো মানুহৰ পৰা ৰিকভাৰী কৰিব লাগিব না, ডেইলি সিহঁতে কালেকশ্যন কৰিব। সিহঁতে কিন্তু এতিয়া কালেকশ্যন নকৰে। সিহঁতে যাক লোন দিছে সিহঁতৰ পৰা কালেকশ্যন নকৰে। সিহঁতে সেইটো পইচা বাদ দিছে, দি উঠি লাষ্টত পইচাটো গৈছে, আমাৰ পইচাটো গুচি গৈছে আৰু। অনুৰোধ মানে কি, সিহঁতকতো এতিয়া কৈ আমি বলে নোৱাৰিছোঁ। প্ৰশাসনক এটাই অনুৰোধ জনাওঁ যাতে এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চকৰ পৰা সাধাৰণ ৰাইজক বচাওক, কিবা এটা মানে ব্যৱস্থা এটা কৰক, আইনী ব্যৱস্থা কৰক। কেনেকুৱা কি হেৰি হয়, পইচাখিনি ৰাইজক উভতাই দিয়ক। চবে আমি কষ্ট কৰি ডেইলি জমা থোৱা পইচা, দিনৰ কষ্টৰ পইচা, তো সেইখিনি পইচাটো আমি ঘূৰাই পাব লাগে, সেইটোৱে আৰু। প্ৰশাসনক আমাৰ ফালৰ পৰা ডাইৰেক্ট জনোৱা হোৱা নাই। আমি একচুৱেলি যাই থাকোঁতে সদায় মানে তেওঁ কৈ থাকে আমি দিম বা কিবা এতিয়া নাই কিবা কিবি এনেকুৱা ধৰণৰ। আৰু আমি দোকান পোহাৰি সদায় এইবিলাক দৌৰি আৰু জানে আজিকালি এইবিলাক ঘূৰি কৰি থাকক চবেই, আৰু ইণ্ডিভিজুৱেলি ইমান টাইম নাপায়। মাংসু কাশ্যপ, ময়ো সেই বেংকত আপোনাৰ সেইটো ক্ষুদ্ৰ সঞ্চয়ত মোৰ পাছবুক খুলিছিলোঁ এখন, ডেইলি জমা থোৱা। তাত 100কৈ আছিলে মোৰ জমা থোৱা। এখন মেচিয়ৰ্ড হৈছিল, সেইখনত মোৰ 32,000 পাবলগীয়া আছিল, আৰু এখন ৰানিং হৈ আছিল এখন পাছবুকত, সেইখনত মোৰ আপোনাৰ 6,000, টোটেল মেইনলি 38,000 টকা মই পাবলগীয়া তেওঁলোকৰ ওচৰত। গতিকে মেচিয়ৰিটিটো আছিল মোৰ ডিচেম্বৰ মাহত। আপোনাৰ ডিচেম্বৰ মাহত ৰাখি এমাহ বেছিকৈ ৰাখে তেওঁলোকে, 11 মাহত মেচিয়ৰিটি দিয়ে। তো মই জানুৱাৰীত পাব লাগে পইচাটো। যেতিয়া মেচিয়ৰিটি ডেট পাৰ হৈ গ'ল, তেতিয়া মই এদিন গ'লোঁ, তেওঁলোকৰ পৰিচালক বহি আছে, তেওঁৰ ওচৰত ধুনীয়াকৈ কথাখিনি ক'লোঁ। তেওঁ মোক খেঙাই উঠিলে, মানে একদম হাত জোকাৰি পিনে মোক কৈ দিলে মানে একদম, এতিয়া এইবিলাক ফাল্টু কথা আমাৰ আলোচনা, এতিয়া পইচা পাতি আমি দিব নোৱাৰোঁ, হেন আমাৰ বহুত কিবা অসুবিধা হৈ আছে, এনেকুৱা মানে। মই মানে মোৰ প্ৰাপ্য পইচাটো খুজিব যাওঁতেও তেওঁ একদম বহুত বেয়াকৈ মোক বহুত বেয়া মিছবিহেভ কৰিছে মানে। তাৰপিছত তেওঁক মই ক'লোঁ আপুনি কিয় এনেকুৱা কৰিছে, আপোনালোকৰ তাততো আমি
ইমান ধুনীয়াকৈ এটা বিশ্বাস কৰি পিনে পইচাখিনি আপোনালোকৰ পৰা কালেক্টৰ যায়, আমি জমা দিওঁ সদায়। এতিয়া পাবলগীয়া তাৰিখ হৈছে, কিবা অসুবিধা হৈছে আপোনালোকে কওক খোলাখুলিকৈ, আমি দুদিন দেৰিকৈ হ'লেও ল'ম। কিন্তু তেওঁ এনেকুৱা বেয়াকৈ ক'লে মানে মোক জেকজেকাই উঠিছে। পিছত মই ক'লোঁ বোলে এনেকুৱা, তেখেতৰ নামটো ভূপেন শৰ্মা, হয়, মালিকজনৰ নাম, পৰিচালকজনৰ নাম ভূপেন শৰ্মা। মোৰ এজেণ্ট চন্দন শৰ্মা। এই অলপ আগতে মোৰ দাদাই কোৱাৰ নিচিনা তেনেকুৱাই এজনে আমাৰ এজেণ্ট। কাৰ্যালয়টো আপোনাৰ আমাৰ টোকন কাটাৰ FCI অফিচটো নাপাওঁতে সোঁ চাইডে হ'ব, তাতে মই গ'লোঁ, বহুদিনে গ'লোঁ। পইচাটোৰ নামত আপোনাৰ এইবিলাক খেলি মেলি হোৱা বুলি গম নাপাওঁতে মোৰ মেচিউৰিটি হোৱাৰ সময়ৰ পিছত 3 দিনমান গৈছোঁ মই। যোৱাৰ পিছত মানে তেওঁলোকৰ সদায় সেই একেই তাৎসল্য, মানে বিৰাট বেয়া ব্যৱহাৰ কৰে। লাষ্টত এদিন মই এজেণ্টজনক ক'লোঁ এনেকুৱা এনেকুৱা, সি মোক 2 দিন মাতিলে অফিচত আহিবচোন, মই আছোঁৱে, এনেকুৱা তেনেকুৱা। কোনোবা দিনা সিও নাথাকে, কোনোবা দিনা বাইদেউ এজনীও কাম কৰে তাতে, মই নামটো নাজানো বাৰু ভালদৰে, বাইদেউজনীকো ক'লোঁ এদিন। পিছত মানে সদায় একে কথা তেওঁলোকৰ, দিম, আমি দিব পৰা নাই, আমাৰ কিবা অলপ হিচাপ নিকাচ খেলি মেলি হৈ আছে, আমি লাহে লাহে দিম। কেতিয়াবা আকৌ আৰু এনেকৈ মই যোৱা কেইদিনৰ ভিতৰত এদিন ক'লে তেওঁলোকে মানে এলফাবেটিকেলি দিব হেনো, ক্ৰমিক একাউণ্ট নম্বৰৰ ক্ৰম হিচাপত দিব। এইবিলাকো বাহানা দেখালে বহুত দিন। দেখাওঁতে আমি ইয়াৰে বহুত কেইজন আমাৰ দোকানী একেলগে গৈও তেওঁলোকক সুধিলোঁ। তো তেওঁলোকৰ মানে সদায় সেনেকুৱা ঠগবাজি কথাই সদায় কৈ থাকে, মানে আজি দিম কালি দিম এনেকুৱা পিছুৱাই থাকে। একো মানে সিদ্ধান্ত হিচাপত একো পাৰফেক্টলি আমি একো নাপালোঁ মানে তেওঁলোকৰ পৰা আজি পৰ্যন্ত। এতিয়া 6 মাহ হৈ গ'ল আমাৰ পইচা পাবলগীয়া কৰে, আজিলৈকে তেওঁলোকৰ ফালৰ পৰা একো না খবৰ আহিল না কিবা আহিল। আমি খবৰ দিম, আমি ফোন কৰিম বুলিও কয়, কিন্তু আজিলৈকে ফোনটো দূৰৰ কথা, আমি এজেণ্টজনক ফোন কৰিলেও আমাৰ ফোন নালাগা কৰি থয়, ছুইচ অফ কৰি থয়, কোনোবা দিনা আকৌ অন কৰি থয়। কেতিয়াবা এদিন ৰিচিভ কৰি পিনে আপোনালোক বেংকত মেনেজাৰৰ ওচৰত আহকচোন, মেনেজাৰৰ ওচৰত আহক বুলি কয়। এতিয়া মেনেজাৰক আমি এনেকুৱা এটা সমস্যাৰ সন্মুখীন হোৱাৰ পিছতহে চিনি পাইছোঁ। দাবী মানে এতিয়া একচুৱেলি আমি যিজন এজেণ্টৰ জৰিয়তে, এজেণ্টজনক ধৰক ব্যক্তিগতভাৱেও অলপ আগৰ পৰা চিনি পাইছিলোঁ, টংলাতে থাকে যিহেতু, আমাৰ ইয়াৰে বাসিন্দা হিচাপত চিনি পাইছিলোঁ তেওঁকো। সেই হিচাপত এটা বিশ্বাসত বা ইতিমধ্যে বহুত বছৰ হোৱা বুলিও শুনি বেংকটোত পইচা থৈছিলোঁ আমি। কষ্টৰ পইচা আমি বুলি বহু মানুহে থৈছে, বহুতো আহিছে, বেচৰকাৰী চৰকাৰী মানুহ বহুতে, চাকৰিয়াল মানুহেও থৈছে, দেখা পাইছোঁ আমি তাতে। গতিকে একদম দৈনিক হাজিৰা কৰি খোৱাজনৰ পৰা বহু টকা পইচা ইনকাম কৰা মানুহ বহুতে থৈছে। গতিকে সকলোৰে পইচাৰ কষ্টৰ উপাৰ্জন সকলোৱে পাওক, তেওঁলোকে এটা উচিত সিদ্ধান্ত লওক। পইচাবিলাক একেবাৰতে নোৱাৰিলেও কিবা কিস্তি হিচাপত দিয়া হ'লেও ব্যৱস্থা এটা কৰক বুলি ভাবোঁ আৰু মোৰ ফালৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।